পবিত্ৰ এই ভূমিত এই পবিত্ৰ মানে যি থলী আছে সেই থলীত জনজাতীয় যিটো মানে যিটো মদ দিয়াৰ এটা পৰম্পৰা আছে এইটো আপোনালোকে সেইবোৰ আকৌ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি তাক অপমান নকৰিব মই নিজে আহোম আমাৰো আমি বহাগৰ বিহুত গৈ প্ৰথম বহাগ বা গৰু বিহুৰ দিনাখন মৰিহালিলৈ গৈ মৈদামলৈ গৈ আমি সাজ দিয়াৰ আমাৰ নিয়ম আছে গতিকে এইবোৰত আকৌ ভেঙুচালি নকৰিব খিলঞ্জীয়া জনগণক অপমান কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে নক'ব হকিয়াই দিব কৈছোঁ আমাৰ পৰম্পৰা আৰু ঐতিহ্যক এনেকৈ আঙুলি ভেঙুচালি নকৰিব এয়া আমাৰ ঐতিহ্য পৰম্পৰা প্ৰতিগৰাকী খিলঞ্জীয়া জনজাতীয় মানুহৰ এই পৰম্পৰা ঐতিহ্য আছে মই নিজে যাওঁ মোৰ মা জীয়াই থাকোঁতে মাৰ লগত মই নিজে গৈ বহাগ বিহু গতিকে বহাগ বিহুৰ প্ৰথম দিনটোত এক বহাগ বা গৰু বিহুৰ দিনা এই কামটো কৰোঁ গতিকে এই পৰম্পৰাক মই দেখি আছোঁ চাই আছোঁ মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া জনগণৰ সংস্কৃতিক এই যিটো অপমান কৰিছে আমি যদি আপোনালোকে বিগত সময়ছোৱাত মদৰ দোকান কিমান ডাঙৰ কিমান বেছি কৰিলে কিমান কৰ তালিকাখন কিমান ৰাজহ লয় এই তালিকা দেখুৱালে আপোনালোকে নিজে লাজত থাকিব নোৱাৰিব গতিকে আমি ক'ব খোজোঁ যে এটা পানী নহৰকা ধৰণৰ শপতনামা ভাৰতীয় ন্যায় সংহিতা মতে অভিযোগনামা প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিটো কাম কৰাৰ বিফলতা মুখ্যমন্ত্ৰীয়ে পাকে প্ৰকাৰে স্বীকাৰ কৰিছে নৈতিকভাৱে স্বীকাৰ কৰাৰ কাৰণে তেওঁ পদত্যাগ কৰিব লাগে বিজেপি দলে প্ৰথমে তেওঁলোকে ক'ব লাগে যে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা নাই গৃহ বিভাগৰ ওপৰত আস্থা নাই পুলিচ প্ৰশাসনৰ ওপৰত আস্থা নাই কাৰণ অভিযোগনামাখন মানে মুখ্য দণ্ডাধীশৰ আগত দিয়াৰ পাছতহে ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হ'ব এইখন কোনে প্ৰস্তুত কৰিব মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ যোনে SIT বনাই দিছে CID বনাই দিছে তেওঁলোকৰ ওপৰত ভিত্তি কৰিয়েই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হ'ব